নমস্কাৰ, মই ৰাণা গগৈ আৰু আপোনালোকে চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। ভূটানৰ মানুহলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আজি উপস্থিত আছোঁ তিনিচুকীয়া বিধানসভা সমষ্টিত। তিনিচুকীয়া বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে সঞ্জয় কিষাণ। গতিকে সঞ্জয় কিষাণে কিমান কি উন্নতি কৰিলে তিনিচুকীয়া বিধানসভা সমষ্টিত, ভোটাৰে কি ক'ব বিচাৰিব। আমি বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন চাহ বাগিচাত, আৰু চাহ বাগিচাখন হৈছে চানমাৰী চাহ বাগিচাত। এই চাহ বাগিচাখনৰ ভিতৰলৈ আমি যাওঁ। তাত ৰণুৱাসকলে কাম কৰি থকা অৱস্থাত আমি তেওঁলোকৰ লগত কথা পাতিম। বিধায়ক সঞ্জয় কিষাণৰ বিষয়ে কি ক'ব বিচাৰিব আৰু তেওঁলোকৰ যি সুবিধাসমূহ, আঁচনিসমূহ, সেই আঁচনিসমূহ প্ৰকৃততে হিতাধিকাৰীয়ে লাভ কৰিছে নে নাই সেই বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম। গতিকে যাওঁ বলক, আৰু এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চাবলৈ নাপাহৰিব। বৰ্তমান উপস্থিত হৈছোহি তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা। তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন চাহ বাগান, আৰু এই চাহ বাগানত এই চাহ ৰণুৱাসকলে কাম কৰি আছে। তেওঁলোকৰ লগত অকণমান কথা পাতিম। গতিকে নিৰ্বাচন যিহেতু পালেহি, নিৰ্বাচনৰ বাবে তেওঁলোক কেনেকুৱা ধৰণৰ কি সাজু হৈছে, ভোট দিব যিহেতু তেওঁলোকে, আৰু তেওঁলোকে কি ক'ব বিচাৰিব চলিত চৰকাৰখনক লৈ পেলাই, তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়কগৰাকীক লৈ তেওঁলোকৰ মতামতটো কি ক'ব বিচাৰিব সেই সম্পৰ্কে জানিম। তেওঁলোকৰ এই ৰণুৱাসকলে যথেষ্টখিনি কাম কৰি আছে। আমি তেওঁলোকৰ ওচৰলৈ যাম। এইখিনি মানুহৰ কাম কৰি আছে, তাতে ৰৈছো নেকি। চাহ বাগানৰ মাজত মই উপস্থিত আছো, চানমাৰী চাহ বাগিচা তিনিচুকীয়াৰ। আৰু এই ৰণুৱাসকলে কাম কৰি আছে। তেওঁলোকে যিহেতু কলম কটা হৈ গ'ল, এতিয়া পাত নতুনকে ওলাইছে। গতিকে প্ৰতিজোপা চাহ গছৰ তেওঁলোকে অৰ্থাৎ প্ৰতিপাল কৰি আছে, পানী দিছে, তেওঁলোকে চাফ চিকুণ কৰিছে। মই এগৰাকী দিদি আছে, দিদিৰ লগত কথা পাতিম। দিদিকে নাম? জয়মণি প্রধান। জয়মণি প্রধান। দিদি স্কুল যাই রহি কি নাই? যাই রহি। কত নাটক পড়লি? হাই সেকেন্ডারি তক। আর কিরকম লাগে বাগানে কাম করি? বাগানে কাম করতে ভালো লাগে। সুখে দুঃখে অনেকেই পড়ালা, সুখ থাকলেও করে পড়া, দুঃখ থাকলেও করে পড়ালা। আর এদিকে দিদি, এদিকে তো কোনটা বাদ বলবো। এদিকে দিদিকে নাম? অঞ্জলি মালি। অঞ্জলি মালি। कितना तक पढ़ली? नहीं पढ़ा नहीं, पढ़ा लिखा नहीं के। আর कितना दिन हो गया बागाने काम करी? 12-13 বছর মানে। 12-13 বছর হয়ে গেল। পার্মানেন্ট লাগি না? পার্মানেন্ট লাগে। আর কিরকম বাগানে কাম করি কিরকম লাগে? ভালো লাগে। খাওয়া দাওয়া হয়ে গেল? আজকে কি মানে সাফা করা কাম হচ্ছে? পুলি লাগাই তো, পুলিতে মাটি দিয়ে করছি। আর এখন তো নির্বাচন ভি আসি গেলে, ভোট তো দিতে লাগবে নাই? কিরকম আহে মানে তিনচুকিয়া কে উন্নতি কিরকম আহে? ভালে। একের বিধায়ক কে লাগে? সঞ্জয় কিষাণ। সঞ্জয় কিষাণ কে চিনিয়ে না? দেখছি यहाँ है? সঞ্জয় কিষাণ यहाँ के लगे নেকি? ঢেলাঘাট বাগান কে লাগে নাই? আৰু কেতনা উন্নতি হচ্ছে কি নাই? তিনচুকিয়া কে উন্নতি হচ্ছে কি নাই? হচ্ছে। কি উন্নতি হচ্ছে? ऐसे ढेर किनी घर दूरा पाए आदमी गिलान, हम लोग को लैट्रिन सेटिंग पाली और चाल साल सुविधा कर दी है। ওগুলা সুবিধা হয়ে যাচ্ছে নাই? আছে আল্লাহ ধীরে। একেবারে তো কিছু করব বলে তো নাই হবে না। নাই হবে। মই অকণমান কেমেৰাটো ধৰিবলৈ মোৰ সহযোগী অজয় যিহেতু আছে, অজয়ক মই আপোনাৰ চিনাকি কৰি দিম। এয়া মোৰ সহযোগী অজয়। অজয়ে মোক অকণমান সহায় কৰি দিব কেমেৰাটো ধৰাত। দিদিৰ লগত কথা পাতিলো। এতিয়া জয়মতী ৰহে ন? জয়মণি दीदी के संगे बात बोलबो। किरकम संजय किषाण के चिनी? ভাল চিনি। দেখছি? দেখি। কিরকম লাগে বিধায়ক হইকে? বিধায়ক হইকে ভালে লাগে হে। এনে জিভি হান্দার পাইপ জিভি পাব লাগে, হান্দারকে সহযোগিতা করে হে। ওটা খাতার ভালে লাগে। ভালে লাগে। আর তো এখন নির্বাচন আসলো। আছে। দাইল চাউল এগুলা পাই? আগলা পাতে আহি। আঁচনি গিলা পাতে আহি। আৰু ঘৰে কে আহে? ঘৰে মোৰ হাজবেণ্ড আহে, নিজৰ মা আহে, আৰু ল'ৰা একটা ছোৱালী এজনী আহে। ল'ৰা একটা ছোৱালী স্কুল যায়? স্কুল যায়। কোন স্কুলে? ল'ৰা বৰদৈনগৰ স্কুল মে আহে, আৰু ছোৱালীজনী সৰু আছে, 3 বছৰ হৈছে, অঙ্গনবাড়ি যায়। অঙ্গনবাড়ি। পঢ়া লিখা মে কেমন? পঢ়া লিখাত ভালে আছে। ঘরে এতিয়া উন্নতি তো হচ্ছে, সবাইকে উন্নতি হচ্ছে। ঘরে এগুলা টিভি আহে কি নাই? টিভি আহে, মোবাইল আহে, ফ্রিজ আহে, সবে আহে মানে। তবে উন্নতি হচ্ছে আর নাই? উন্নতি হচ্ছে। और संजय किषाण के लास्ट कबे देखले? लास्ट हमदर यहाँ हिंदू सम्मिलन होय रहे, तो तखने भेट होई। और यहाँ हमदर बागान में आसी रहे। एटा हम केयरिंग हाउस একটা बने है, तो वहां ओपनिंग करे के लिए आसी रहे। तो अभी आसी रहे। तो এখন कितना तक काम करते लगबे? कितना बजा?
এখন হান্দার এখন ছুটিয়ে হবে এখন হবে সেকেন্ড সাম আসিয়ান উসবে এখন করবেন পানি দিবেন পানী দিবেন নাই ঠিক আছে ধন্যবাদ আৰু বাট বলবো এদিকে আৰু দিদি গিলা আহে মই আৰু কেইবাগৰাকীও বাইদেউ আছে মই বাইদেউ কেইগৰাকীৰ ওচৰলৈ যাম কিরকম দিদি ভজি কাকি সবাইকে ভালো আহে খাওয়া দাওয়া হয়ে গেলে সব খালি খানা পিনা এখন কাম में ड्यूटी में जॉइन हो गए হ্যাঁ আর কিরকম লাগছে বাগানে কাম করি বাগানে ভালোই লাগে হান্দার তো জীবনটাই বাগান লাগে বাগানে লাগে নাই হান্দার यहाँ से माँ बाप सृष्टि करे ना के यहाँ हमरा करे के यहाँ खाई पी के यहाँ हंदर के खत्म हो जाएगा তিনসুকিয়া के विधायक के चिनी कि नहीं চিনিলা क्या लगे संजय किशन मोदी के चिनी হুম দেখেছি মোদি ফটো দেখেছি দেখিছি আর আমাদের মামা কে লাগে এই যে কি না হেমন্ত শর্মা হিমন্ত বিশ্ব শর্মা হ্যাঁ। হিমন্ত বিশ্ব শর্মা আমাদের মামা লাগে সবাইকে নেই হ্যাঁ হ্যাঁ আর বাকি আঁচনি গিলা পায় সেইখিনি পাই পাই সবগিলা হুম। দাইল চাউল ডাল চাল নিমখ নিমখ তেল সব মোদিকে তেল সব- নাই পাই কমছে তেল নাই হুম। আর এখন তো হিমন্ত ভি বলেছে যে হিমন্ত বিশ্ব শর্মা ভি বলছে মুখ্যমন্ত্রী আমাদের মামা সব বলছে যে কি চা বাগানে যখন যে কাম করে হুম। শ্রমিকদেরকে সবাইকে এখন দরমহা ভি দুটা মানে এখন বাড়ছে হুম। ওটা নাই জানি কি নাই জানি না নাই জানি পাই এখন তো নাই হচ্ছে হবে নাকি নাই হুম। কিরকম লাগছে বাড়লে ভালো লাগে আর আমাদের চপটা কারণে জীবনটা থোড়া পেশা বেশি হলো হুম। কোনো একটা করে করো পড়া লেখা হুম। আর আগে দুনিয়া আগে ভবিষ্যৎ কিরকম হয় বাগানকের অবস্থা কিরকম হয় এখন কিরকম হয় আগে মাঝে বেয়ার মানে আগে তো একদম হান্দার যখন হান্দার মধ্যে বড়ুয়া সাহেব তখন বহুত স্পেশাল বাগানটা রহে হ্যাঁ এখন মাঝে থোড়া 2010 में হেরি হলে হান্দার বাগানটা ভাল হলে হুম 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 এখন থোড়া ভালো হয়ে আয় আর হুম, হুম। আর এখন সরকারকে কি বলবি সরকারকে কাম কাজ কি লাগে সরকার কার কি আর হান্দার কে জনতা আসনি দিব বলি হান্দার জনতা পাওনি ধাওনি কে যদি ভাল হুম। করে হান্দার কে জীবনটা আসনি গিলা দেখে ভালো করছে না খারাপ করছে ভালো করছে ভালো চপটা লেখা পড়া করকে আমরা এনে থাকি যাতে রহে না হুম। একটু যদি ছাপটা লেখা পড়া হয় যদি কোনো একটা চাকরি দিছে তো ভালো হচ্ছে হুম এখানে আরো ভালো লাগে ভালো হচ্ছে না হুম, ঠিক আছে কি নাম লাগে কল্যাণী কিষান কল্যাণী কিষান সঞ্জয় কিষান কে কে লাগে সঞ্জয় কিষান আমাদের কাকা হয় কাকা লাগে সঞ্জয় কিষানৰ ভতিজী কাকা হয় না সঞ্জয় কিষান হৈছে এওঁৰ খুৰাক এখন কাকাতো বিধায়ক লাগে হা নিজে নাই লাগে নিজে নাই লাগে তবু কিষান কিষান লাগে নাই কাকা একে কুটুম মিনি গুলা লাগে নাই কিরকম বাগানে কতনা দিন হলো কাম করে হয়ে গেলে 4 বছর পার্মানেন্ট লাগে না হ্যাঁ। পার্মানেন্ট আর এখন তো বাগানকে দরমহা ভি বাড়বে তো আগে নাই বাড়ি রহে এখন বাড়ছে তো ইলেকশন के आगे बाढ़ হচ্ছে কি বলবি সরকারকে কি বলবার है सरकार तो अंदर के दी है सब दे है। आसनिया सनी सब दी है रंदई आसनिया दी है অন্যরা পা কি নাই पाई আৰু কি আঁচনি रेशन कार्ड पाई ही ৰেচন কাৰ্ড আহে আৰু কি আহে আয়ুষ্মান কাৰ্ড আহে কি নাই नहीं खे आसमान कार्ड আয়ুষ্মান কাৰ্ড নাই খে नहीं खे কেনে নাই দেয় नहीं बना নাই বনায় আৰু বাগান के এগুলা চিকিৎসা ব্যৱস্থা এগুলা আহে কি না বাগান में आहे আহে আৰু পঢ়া লিখা কৰিছে नहीं पढ़ी है इतना 3-4 क्लास पढ़ी ही मैंने अच्छा नहीं पढ़ी নাই পঢ়ে এখন আৰু হাজবেন্ড কি কৰে मिस्त्री মিস্ত্রি বাগানে কৰে नहीं हाँ। टाउन টাউনে কৰে আৰু এখন চৰকাৰ যে এটনা আঁচনি গিলা নিকলা হে আঁচনি গিলা পাইকে তো ভালোই লাগেছে নাই हां আঁচনি গিলা কি ভালো হচ্ছে না খারাপ হচ্ছে নাকি आसनी दे के तो भलाई करी है दरमा पैसा तो अलग कमे पड़ेला ना आसनी दे के तीनटा सहाय होइला আমাদের মামাকে চিনি কি নাই চিনি কে লাগে एमन शर्मा হেমন্ত লাগে हां আৰু প্ৰধানমন্ত্ৰীকে চিনি কি নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে চিনি কি নাই हां हां চিনি আৰু গৌৰৱ গগৈকে চিনি কি নাই চিনি চিনি কে লাগে গৌৰৱ গগৈ বিজেপি কে লাগে না কংগ্রেস কে লাগে कांग्रेस কংগ্রেস কে লাগে বাহ ঠিক আছে আৰু বাত বলবো এদিকে কাকি কিরকম কাকি খবর খাতি কিরকম আছে ভালোই कितना दिन হলো বাগান में 4 বছরে 4 বছর হয়ে গেলে আর এখন ছুটি হবে কেন कहाँ छुट्टी এখন আসি এখন উল্টা বেলা আসছি পিছ বেলা কাম দিচ্ছে স্কুল যায় কি নাই 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 স্কুল নাই আৰু কাকা কাহা কাম করে বাহির দিকে কাম বাহার দিকে ঘরে চুয়া পুটা কেনা হয় 4টা 4টা বড় বড় হলো আৰু বাকি আঁচনি গিলা মিলে কি নাই আসনি তো একটাই পাই কি অন্যটা হ্যাঁ অন্যটা আৰু বাকি নাই বাকি নাই আয়ুষ্মান কাৰ্ড আহে কি নাই আহে রেশন কার্ড আহে কি নাই আহে সব আহে আহে। আৰু এখন তো ভোট আছে নাই সঞ্জয় কিষান কে দেখিছে কি নাই দেখি দেখি
আর সঞ্জয় কিষানকে এখন উন্নতি সঞ্জয় কিষান বিধায়ক হলো তো উন্নতি দেখছি কি নাই উন্নতি নাই দেখেছে কি নাই দেখেছে উন্নতি তাই দেখি বলো নাই নাই উন্নতি হচ্ছে কি নাই বাগান হতে হবে তো সবারটা হচ্ছে আপনারটা নাই নাকি হ্যাঁ কি হতে লাগে আর কি হবে আবার তাহে আর হবে করকে লাগিব ঘরে ফ্রিজ আহে কি নাই টিভি আহে কি নাই টিভি দেখে টিভি বেয়া হয়ে গেলে আহে মোবাইল মোবাইল আহে মোবাইল আহে আপনার মামাকে চিনি কি নাই চিনি এদিকে দিদি নাই বলবি এখন তো ভোট দিতে সময় আসি গেলে কারণ নির্বাচন আসি গেলে হ্যাঁ তো দিবই মানে কোনো আর কোনো বাত নাই বলবো মই নাই জানি আর কোনো বলতে সঞ্জয় কিষানকে দেখিছে কি নাই দেখি আর আঁচনি গিলা পাই কি নাই আসুনি গেলা পাইলা অৰুণোদয় পায় কতনা পায় মাহিনা में কিতনা মানে ভুলাই যায় 1250 টাকা 1250 টাকা কি কৰি আঁচনি পইচাটা কি করবি আর কিবা কিবি দুখিয়া আদমি হও কখন চাউল নারে চাউল কিনিলা কখন তেল না তেল কিনিলা কখনো চপটা বেমার হয়ে গেলে আর ওইগুলা করিলা মানে কে আহে ঘরে কে আহে মোর কি বলে লাগে হাসবেন্ড আহে হাসবেন্ডার মানে পাগলা আর একটা বেটি है बेटी कितना है क्लास में स्कूल जाए कि नहीं स्कूल है कौन स्कूल विद्यालय नगर बरदলৈ नगर और बाकी पढ़ा सुना में किरकम है बेटी ठीक है मोबाइल है कि नहीं मोबाइल है घरे है तू चलाते जाने ना जानी मैं मोबाइल ठीक है चला के ना जानी এখন খানা খাওয়া হয়ে গেলে যা যাচ্ছে পড়ালেন को मां बाप কি করবে আর रेशन पाई कि नहीं बागान से पाइला पाई कितना रेशन कितना চুয়া খেলা গায় 5.5 কেজি 5.5 কেজি আর তো এখন নির্বাচন তো আসলোই সঞ্জয় কিষানকে তো আরো একবার উঠবে বলেইছে নাই কে সঞ্জয় কিষান হ্যাঁ কি জানি নাই জানি উঠি না নাই উঠি মামাকে দেখছি কি নাই দেখি এখন তো চাহ জনজাতিৰ কাৰণে বহুত মানে কাম কৰে হে কি কাম কৰে জানি কি নাই কি কাম করবে পাতা তোলা কোড় মারা মামা কি করলো চাহ জনজাতিকে বাগান সাগান গেলাকে সবে আর দিচ্ছে আর ইয়া এখন হাসপাতালকে ব্যবস্থা কি আহে নাই চিকিৎসা ব্যবস্থাটা কিরকম আহে অবশ্যই না বাগানে দবাই পানি দেলা দাৱাই পানী দেহে এতিয়া আহে ন আৰু এফালে মোৰ লগত আৰু এগৰাকী আছে তেওঁ বৰ্তমান চাহ গছত পানী দি আছে শ্ৰদ্ধা লাগে নেকি श्रद्धा लगे বাগান কা শ্ৰদ্ধা লাগে बागान का কি নাম जयनंद कुमार জয়নন্দ কুমাৰ একটা গাছ এটা পানী নাই দে लगे ওদিকে দিয়ে থাক আৰু পঢ়া লিখা হলো কি নাই होले কেতনা লোক मैट्रिक মেট্ৰিক আৰু পার্মানেন্ট না চাকরি परमानेंट পার্মানেন্ট লাগে নাই কেতনা দিন হলো বাগানে কাম করতে हो गए 10 साल 10 সাল হয়ে গেল এখন তো নির্বাচন আসে গেলে কি হলো উন্নতি কি হলো 5 বছর में বিজেপি সরকার যখন রহে उन्नति ভালো দেখি পাচ্ছে কি আগে পর্যন্ত কংগ্রেস সরকার সে থাকবার দেখিছে এখন উন্নতি ঠিকে আহে নাই রাস্তা পদলি ঘর দুয়ার দিতে আহে লাহে দিয়ে ঘর আহে কি নাই ঘর মই নাই পাইহি মানুষ গাঁও ক্ষেত্রে পাতে আর এখন তো বাগানকে আদমি গিলাকে মাটি পটা দিবে করছে হ্যাঁ মাটি পটা এখন পালে কি নাই মাটি পাতা নাই পাই ফর্মটা দে ফর্মটা ফিল আপ করে রাখি তো কি লাগে এগুলা নির্বাচনী টুপ কম লাগিছে নে সতে দিবে বলছে সতে দিবে নি সতে দিবে কম লাগছে আর এখন তো দরমহা বি বঢ়ালে দরমা বাড়ে হ্যাঁ বাড়ে হে নাই মিলল কি নাই এখন নাই মিলি এটা বাড়ি হে বলকে বলে হে ওটা শুনিকে কিরকম ভালে পাচ্ছে চুয়া পুতা আহে কি নাই পুতা নাইকে মুই নাই শাদি নাই করে শাদি নাই আৰু এখন তো সঞ্জয় কিষান भी विधायक সঞ্জয় কিষানকে দেখেছি কেন দেখি আপনার মামাকে দেখি আৰু গৌৰৱ গগৈ দেখি গৌৰৱ গগৈ কে লাগে কংগ্রেস কেন লাগে ঠিক আছে রাজনীতি মানে ওগুলা দেখে বাতৰি গিলা দেখি কিনা নিউজ গিলা দেখি এখন আসামকে যে ওগুলা রাজনীতির বাদ যতটা হচ্ছে তো কি লাগে মনে কি হয় মনে কি হয় এখন তো সবে একটা পার্টি উলাইকে ঠিক হবে এখন নিজের উপরে কোনটা দেখে লাগে তো পার্টি দেখিকে ভোট দিবি না পার্টি দেখিকে না পার্টি দেখি না যে ভাল কর্ম কৰে ওকে দেখিকে দিয়ে লাগে তো এওঁৰ কথাটো হৈছে কি যিয়ে ভাল কাম কৰিব তেওঁকে আচলতে ভোটটো দিয়া হ'ব বুলি কৈছে পাৰ্টি বা পাৰ্টিৰ কথা কোনো
কোনো কথাই নাই। যিয়ে আচলতে ভাল কাম কৰিব, তেওঁৰ দৃষ্টিত যিয়ে ভাল কাম কৰা যেন দেখিব, তেওঁকে আচলতে ভোট দিব বুলি তেওঁ উল্লেখ কৰিছে। আৰু যিবোৰ আঁচনি উলিয়াইছে সেই আঁচনিসমূহৰ জৰিয়তে চাহ জনগোষ্ঠী যথেষ্ট উপকৃত হৈছে বুলি তেওঁ উল্লেখ কৰিছে। আৰু লগতে এতিয়া যি মাটি পতা কথা ওলাইছে, মাটি পতা দিয়াৰ কথা ওলাইছে, গতিকে মাটি পতা দিয়াৰতো তেওঁ যথেষ্ট সন্তুষ্ট। মই তেওঁক সুধিছো যে নিৰ্বাচনী টুক যেন অনুভৱ হৈছে নে সঁচাকৈয়ে দিব বুলি আপোনাৰ মনে কৈছে। তেওঁ কৈছে যে সঁচাকৈয়ে দিব বুলি, চৰকাৰে সঁচাকৈ দিব বুলি তেওঁ মনে কৈছে, কোনো নিৰ্বাচনী টুক নহয় বুলি তেওঁ উল্লেখ কৰিছে। গতিকে এয়া আছিল চাহ জনগোষ্ঠীৰ অৰ্থাৎ এইসকল লোকৰ সৈতে আমি একাংশ লোকৰ সৈতে কথা পাতিলো, চাহ বাগানৰ কাম কৰি থকা অৱস্থাত কথা পাতিলো, তেওঁলোকৰ জীৱন প্ৰণালীৰ বিষয়ে আমি আপোনালোকক আৰু যদি ক'ৰবাত যদি চাহ জনগোষ্ঠীৰ লোকসকলক যদি পাওঁ তেওঁলোকৰ লগত কথা পাতিম। গতিকে বৰ্তমান সময়ত আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু আমি আপোনালোকক দেখুৱাই দিম। তো এতিয়া নিৰ্বাচনী বতৰ, মোৰ লগত যিহেতু অজয় আছে, অজয় ইয়াৰে স্থানীয় এগৰাকী যুৱক, তেওঁ সাংবাদিকো হয় আৰু তেওঁ মোক আজি সহযোগ কৰিছে। অজয়, কেনেকুৱা বাতাবৰণ, কেনেকুৱা তিনিচুকীয়াৰ বৰ্তমান পৰিৱেশ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কি দেখিছা? প্ৰথমতে আপোনাক ইয়াত স্বাগতম জনাইছো তিনিচুকীয়া জিলালৈ। আৰু আজি আমি আহি ইয়াত বৰ্তমান উপস্থিত হৈছো তিনিচুকীয়া বিধানসভা সমষ্টিৰ চানমাৰি বাগানত আমি বৰ্তমান আছোহি। আৰু আপোনালোকে দেখিছে যিহেতু এই বাগানৰ শ্ৰমিকসকলে আচলতে মূল, এওঁলোকে আচলতে যি ধৰণে তেওঁলোকৰ দৈনিক কাম কাজ চলাই যায়, তেওঁলোকে এই চাহক অসমৰ বিশ্বৰ দৰবাৰলৈ চিনাকি কৰাই দিয়া মূল মানুহখিনি এওঁলোকে। আৰু এওঁলোকৰ উন্নতি হোৱাটোৱে মানে আমাৰ অসমৰ উন্নতি হোৱা। আৰু যিহেতু সকলোৰ পৰা আপোনালোকে মন্তব্যসমূহ লৈছে, তেওঁলোকে কৈছে আমি সুবিধাসমূহ আঁচনিসমূহ পাইছো, কিছু ক্ষেত্ৰত কৈছে কিছু উন্নয়ন আৰু হোৱা নাই বুলি কৈছে, যিমানখিনি কৰিব লাগে। কিন্তু এতিয়ালৈকে আমি যি দেখিছো তেওঁলোক যথেষ্ট সুখীয়ে। আৰু তেওঁলোকৰ যিহেতু তেওঁলোকে দৈনিক হাজিৰা কৰে, দৈনিক শ্ৰমদান কৰে বাগানত, আৰু তেওঁলোকৰ উন্নয়নেই আচলতে মূল উন্নয়ন। আৰু তেওঁলোকে যি বিধায়কৰ নামো লৈছে সঞ্জয় কিষাণে, তেওঁ বহুতখিনি আঁচনি তেওঁলোকক দিছে। আৰু সেই অভাৰঅল যদি চাবলৈ যাওঁ তিনিচুকীয়া গোটেই সমষ্টিটোৰ যদি আমি চাবলৈ যাওঁ, গাঁৱে ভূঞে কেনেকুৱা ধৰণৰ কি পৰিৱেশ, ঢৌটো কোনফালে আছে বুলি অনুমান হয়? কি কয় আঁচনিবিলাকৰ ক্ষেত্ৰতে হওক, যিসমূহ ভিতৰুৱা যিসমূহ তিনিচুকীয়াৰ যিসমূহ গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত? হয় হয়, বাট-পথৰ যদি উন্নয়ন ক'বলৈ যায়, বিজেপি চৰকাৰৰ দিনত যথেষ্টখিনি বাট-পথৰ উন্নয়ন হৈছে। আৰু অকল আঁচনিৰ ক্ষেত্ৰতে নহয়, আঁচনি পাইছে সকলোৱে, কিন্তু শিক্ষা স্বাস্থ্য এই দুটা মেইন বস্তু। শিক্ষা আৰু স্বাস্থ্যটো যদি আৰু ভাল কৰিব পৰা যায়, তেতিয়া মই ভাবো যে আমাৰ এখন মানে ভাল এখন সমাজ আমি পাব পাৰিম, এটা ভাল বাতাবৰণ পাব পাৰিম। আৰু মেইন এইবিলাকৰ ওপৰতো অলপ দৃষ্টিটো দিব লাগে, মই এনেকুৱা ভাবো। মানে কিছুমান এতিয়া ক্ষেত্ৰত এতিয়া যেনেকে কিছুমান ইম্পৰ্টেণ্ট জেগাত ঠাইত চিকিৎসালয়ৰ কিছুমান বস্তুৰ অভাৱ, নাটনি, বহুত গাঁও অঞ্চলত এতিয়াও চিকিৎসাৰ বাবে বহুত মানে মানুহে জুৰুম পাই আছে, তেওঁলোকৰ অসুবিধা হৈ আছে। সেইবিলাক বস্তু যদি অলপ উন্নত কৰিব পাৰে, এনেই আঁচনিৰ ক্ষেত্ৰতো ৰাইজে সকলো আঁচনি কিছুমানে পায়, কিছুমানৰ যথেষ্ট ক্ষোভো আছে, তেওঁলোক বঞ্চিত হৈ আছে বুলিও কয়। যিসকলে মানে প্ৰকৃত হিতাধিকাৰী তেওঁলোকে নাপায়, বেলেগে পায়, সেনেকুৱা কথাও আছে। কিন্তু বাট পথৰ ক্ষেত্ৰত সকলো ঠিক আছে, প্ৰায়ভাগ বাট পথ গাঁৱে ভূঞে বাট পথ বিলাক হৈ গৈছে অলৰেডি। কিন্তু মানে স্বাস্থ্য আৰু শিক্ষাটো আৰু অলপ ঠিক কৰিব লাগে যেন মোৰ অনুভৱ হয়, ব্যক্তিগত অনুভৱ। গতিকে ইয়াতে তিনিচুকীয়া এখন মেডিকেল কলেজো স্থাপিত হ'ল মাকুমত, সেইখনলৈও স্বাস্থ্য লাহে লাহে উন্নতি হ'ব যেন অনুভৱ হয়। হয়, তাত কাৰণ নতুনকৈ আৰু বহুত তাত বিভাগ অনাও হৈছে। কেঞ্চাৰৰ বাবে এটি নতুন বিভাগৰ তাত এইটো শুভ উদ্বোধন কৰা হ'ব। আৰু চিকিৎসা ক্ষেত্ৰত সেইখিনি আৰু অলপ উন্নত কৰিব লাগে বুলি মই ভাবো। আৰু এতিয়া যিখিনি ৰাইজ যিখিনি আছে তেওঁলোকে সুবিধাটো পাইছে চিকিৎসা মহাবিদ্যালয়ত গৈ।